হৃদিস্থিত হইয়া তুমি যেন কৰা বাহা স্বামী ঋষিকেশ কৰিব তেনেয় আমাক আলোচনা কৰিব দিলে আমি কৰিলোঁ ওলাল যজ্ঞৰ কথা আমি ক'লোঁ যে যজ্ঞ এবিধ নহয় বহুবিধ যজ্ঞৰ কথা গীতাত কৈছে দ্ৰব্য যজ্ঞ তপো যজ্ঞ যোগ যজ্ঞ তথাৎ পৰে স্বাধ্যায় জ্ঞান যজ্ঞ যতয় সংচিত ব্ৰত ৪ৰ্থ অধ্যায় ২৮ নম্বৰ শ্লোক গীতা দ্ৰব্য যজ্ঞৰ কথা কৈছে তপৰ যজ্ঞৰ কথা কৈছে যোগৰ যজ্ঞৰ কথা কৈছে স্বাধ্যায় যজ্ঞৰ কথা কৈছে জ্ঞান যজ্ঞৰ কথা কৈছে ইয়াৰ ভিতৰত শ্ৰেষ্ঠ যজ্ঞ জ্ঞান যজ্ঞ বুলি কৈছে যিটো আজি হৈ আছে এইটো জ্ঞান যজ্ঞ জ্ঞান অগ্নি ইয়াৰ পৰা প্ৰজ্বলিত হৈ আছে আপোনালোকে মনৰ অজ্ঞানতা ইয়াত আহুতি দিব পাৰে এইটো জ্ঞান যজ্ঞ আৰু গীতাত লিখিছে শ্ৰেয়ান দ্ৰব্যময় যজ্ঞাত জ্ঞান যজ্ঞ পৰন্তপ সৰ্বকৰ্মাখিলম পাৰ্থ জ্ঞানে পৰিসমাপ্যতে ৪ৰ্থ অধ্যায় ৩৩ নম্বৰ শ্লোক গীতা সমস্ত যজ্ঞতকৈ শ্ৰেষ্ঠ যজ্ঞ জ্ঞান যজ্ঞ বুলি লিখিলে আমি তাত ক'লোঁ যে যজ্ঞ কৰিবলৈ ৬টা বস্তুৰ দৰকাৰ হয় শুদ্ধতা এই ৬টাত যদি ছিদ্ৰ ৰৈ যায় তেতিয়াহ'লে যাজকৰ মৃত্যু হ'ব কি ৬টা স্থান কাল পাত্ৰ দ্ৰব্য মন্ত্ৰ ক্ৰিয়া যদি ৬টাত ক'ৰবাত খেলি মেলি থাকে তেতিয়াহ'লে যাজকৰ মৃত্যু হ'ব পাৰে আমি ভাষণ দি নামি আহিলোঁ কমিটিৰ মানুহে আমাক ঘেৰাও কৰি ধৰিলে আৰু ক'লে বাপ আপুনি বৰ সাংঘাতিক কথা এটা কৈ আহিল বোলো কি বোলে আপুনি যে ক'লে যে যজ্ঞ যাগ যজ্ঞ কৰিলে পূজা পাতলত যদি ৬টা বস্তুৰ ছিদ্ৰ ৰৈ যায় ক'ৰবাত তেতিয়া যাজকৰ মৃত্যু হ'ব পাৰে আপুনিতো নিশ্চয় এনেই কোৱা নাই কোনোবা শাস্ত্ৰৰ পৰাই কৈছে মই বোলে একজেক্টলি ভাগৱতত আছে ষষ্ঠ স্কন্ধ বৃত্তাসুৰ বধ ভাগৱত আনক মই দেখুৱাই দিম তস্তামুনিয়ে যজ্ঞ কৰিছিল ইন্দ্ৰক বধ কৰিবৰ কাৰণে বৃত্তাসুৰৰ হাতত যজ্ঞৰ যেতিয়া পূৰ্ণাহুতি দিবৰ সময় হ'ল খঙৰ ভমকত য'ত ক'ব লাগিছিল ইন্দ্ৰ শত্ৰু বিবৰ্ধন তাত ক'লে ইন্দ্ৰস্য শত্ৰু বিবৰ্ধন ক'ব লাগিছিল ইন্দ্ৰ শত্ৰু নিধন হওক আৰু ক'লে ইন্দ্ৰৰ শত্ৰু নিধন হওক ক্ৰোধৰ ভমকত মন্ত্ৰত ছিদ্ৰ ৰৈ গ'ল ইন্দ্ৰ শত্ৰু আৰু ইন্দ্ৰৰ শত্ৰু বেলেগ হৈ গ'ল ইন্দ্ৰ শত্ৰু বৃত্তাসুৰে বধ কৰিব লাগিছিল ইন্দ্ৰ শত্ৰুক কিন্তু ইন্দ্ৰৰ শত্ৰু বৃত্তাসুৰ গতিকে নিজেই বধ হ'বলগীয়া হ'ল তেতিয়া তেওঁলোকে মোক ক'লে যে বাপ আপোনাক কথা এটা কওঁ বোলো কোৱা বোলে আপুনি কোৱা কথাটো ১০০% সত্য বোলো ইমান পটককৈ মানি ল'লা তেওঁলোকে মোক কৈছে যে যোৱাবাৰ আমাৰ ষষ্ঠীৰ দিনা এজন সক্ৰিয় কৰ্মীৰ মৃত্যু হৈছে আৰু আজি সপ্তমী তিথি কালি ৰাতিলৈকে কাম কৰি থকা এজন সক্ৰিয় কৰ্মীৰ আজি পুৱা মৃত্যু হৈছে কিহৰ কাৰণে এনেকুৱা অথন্তৰ হৈছে আমি গম নাপাওঁ তেতিয়া আমি বুজাই দিলোঁ যে চোৱা এই ৬টা বস্তুৰ প্ৰথমটো আহিছে স্থান যাগ যজ্ঞ য'তে ত'তে নহয় জনক আদি ঋষিমুনিয়ে ১২ বছৰ নিজে হাল চলাইছিল যজ্ঞস্থলী নিৰ্মাণ কৰিবৰ কাৰণে এই হালৰ শিয়লিত সীতাক পাইছিল নহ'লে এজন ৰজাই হাল বোৱাৰ কোনো দৰকাৰ নাই নিজে কৰিব লাগিব স্থান কাল যিটো এতিয়া আমি পঢ়িম কালৰ কথা কোন সময়ত কৰিব সূৰ্য উদয়ৰ পৰা সূৰ্য অস্তৰ ভিতৰত যজ্ঞ হ'ব লাগে এতিয়া বহুতত দেখা যায় ৰাতিও কৰে তাৰো প্ৰপাৰলি সময় থাকে কোনটো সময়ত প্ৰপাৰলি কোনটো যজ্ঞ কৰিব স্থান কাল পাত্ৰ তাত যিমানখিনি ব্যৱহৃত হৈছে দ্ৰব্য যিমান আনিছে কাৰোবাক দম চম দি আনিছে নেকি বৰ্ণাশ্ৰম ধৰ্ম পালন কৰি তাৰ থ্ৰুৱেদি 4 পুৰুষাৰ্থৰ দ্বাৰা ধৰ্ম অৰ্থ কাম মুখ্যৰ যি আছে ধৰ্মৰ দ্বাৰা যি অৰ্থ অৰ্জন কৰিছে তাৰ দ্বাৰা দ্ৰব্য আনিব লাগিব আটাইতকৈ ডাঙৰ কথা হৈছে মন্ত্ৰ উচ্চাৰণ আমি ক'লোঁ যদি কাৰোবাৰ যদি পুৰোহিতৰ মন্ত্ৰ যদি সংস্কৃতত যদি ভাল পকৰ নাই সংস্কৃত যদি উচ্চাৰণত যদি গণ্ডগোল হ'ল তেতিয়াহ'লে যাজকৰ মৃত্যু হ'ব পাৰে আৰু আমাক তেতিয়া ক'লে যে হয় চাগে কিবা খেলি মেলি হৈছে মই ক'লোঁ তেতিয়া তেওঁলোকক সেইকাৰণেই শ্ৰীমন্ত শংকৰদেৱে সহজ সৰল ধৰ্ম উলিয়াইছিল যিটো ধৰ্মত কোনো ধৰণৰ ছিদ্ৰ হোৱাৰ শংকা নাথাকে কেনেকৈ হৰি নাম কীৰ্তনত নাহি স্থান কাল পাত্ৰ নিয়ম সংযম একো বিধি আপুনি কৃষ্ণ বুলি বহুতে কয় কৃষ্ণ শব্দটো নুফুটে কৃষ্ণ কৃষ্ণ তথাপিও ভগৱানে গম পাই মোকে মাতিছে কাৰণ ভাৱগ্ৰাহী জনাৰ্দন আপুনি
হাতেৰে কি কৰিছে, মুখেৰে কি গাইছে, এইটোতকৈ আপোনাৰ ভাৱত কি আছে ভগৱানে সেইটো বিচাৰে। আপোনাৰ ভাৱত কি আছে। এখন গাঁৱত এটা গৰখীয়া আছিল, সি গোটেই গাঁৱৰ গৰু চৰায়। এদিন দেখিলে গাঁৱলৈ কেইজনমান ভকত আহিছে, আৰু ভকতকেইজন খুব ধুনীয়া বগা বগা ড্ৰেছ পিন্ধি আহিছে, সুন্দৰ সাজ পোছাক। এই ল'ৰাটো গৈ ভৰিত দীঘল দি পৰিল আৰু ক'লে, হে প্ৰভু সমস্ত, আপোনালোকক দেখি এনেকুৱা লাগিছে যেন আপোনালোক ভগৱানৰ একেবাৰে কাষত থকা, গতিকে মোকো কিবা এটা মন্ত্ৰ শিকাই থৈ যাওক, ময়ো ঈশ্বৰ আৰাধনা কৰিব বিচাৰোঁ। চাওক, যেতিয়ালৈকে মানুহে কথা নকয় তেতিয়ালৈকে তেওঁৰ কিমান জ্ঞান আছে, তেওঁ কোন ঠাইৰ, তেওঁ কিমান কেনেকুৱা ধৰণৰ, কিমান পানীৰ মাছ, এইটো বেলেগে গম নাপায়। যদা যদা বাচ্যতি মানি বাক্য বানম তদা তদা জাতি কুল প্ৰমাণম। যেতিয়া কথা কোৱা আৰম্ভ কৰে তেতিয়া গম পায় যে তাৰ কিমান আছে জ্ঞানৰ পৰিধি, ই কিমান পানীৰ মাছ, ই কিমান জানে, কোন ঠাইৰ মানুহ, চব ওলাই পৰে কথা কোৱাৰ লগে লগে। আমাৰ প্ৰতিটো ঠাইৰ কথা কোৱাৰ অকণমান হ'লেও সুৰ এটা বেলেগ থাকে, কোৱাৰ লগে লগে গম পায় যে এইটো অমুকৰ হ'ব লাগে। এই ভকতকেইজনে গম পালে যে ইয়াৰ লিখা পঢ়া একেবাৰে নাই। সি কি কৈছিল মাত্ৰ যে মোক মন্ত্ৰ দিয়ক, এই কথাকেইটা কওঁতে ভকতকেইজনে গম পালে যে ইয়াৰ লিখা পঢ়া নাই। সেইকাৰণে তাক সুধিলে, তই কি কৰ? সি ক'লে, মই গৰু চৰাওঁ। আৰু গৰু চৰাওঁ বুলি ক'লে গাঁৱৰ, তেতিয়া ভকতকেইজনে ক'লে, তোকতো মন্ত্ৰ দি লাভ নহ'ব, মন্ত্ৰ অলপ কঠিন হ'ব তোৰ কাৰণে, তোক এটা ভগৱানৰ নাম দি যাওঁ। তই যেনেকৈ গৰু চৰাইছ, ভগৱান কৃষ্ণই সৰুতে তেনেকৈ বৎস পালন কৰিছিল, ধেনু চৰাইছিল, গৰু চৰাইছিল, আৰু তেওঁক এটা নাম দিছিল গোপাল। সেইকাৰণে তোকো মই গোপাল নামটো দিলোঁ ভগৱানৰ, তোৰ লগত সামঞ্জস্য আছে, তোৰ মনত থাকিব। তই সেইকাৰণে গোপাল নামটো জপ কৰি থাক, বাৰে বাৰে যিমান পাৰ দিনটোত গোপাল গোপাল কৈ থাকিবি। ই প্ৰথম শুনিছে গোপাল নাম, আৰু ই মুখস্থ কৰাত লাগিল, গোপাল 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 গোপাল। অলপ দূৰ যোৱাৰ পাছত দেখিলে পুখুৰী এটাত তাৰ লগৰ গৰখীয়াটোৰ মহ এজনীয়ে বোকা খেচি আছে। সেই মহজনী গাভিনী, অভাৰখন বিৰাট ডাঙৰ। যাৰ য'ত চিন্তা, আমি যিটো ইয়াত যে বাৰে বাৰে যে সাধুৰ সংগত থাকিবলৈ দিয়ে কিয়, আপুনি যাৰ সংগত থাকে তাৰ প্ৰভাৱ আমাৰ ওপৰত পৰে। ই পুৱাৰ পৰা গধূলিলৈকে কেৱল গৰু গৰু মহ গৰু ছাগলী তাৰ লগতে থাকে। গতিকে গাভিনী মহজনী দেখি তাৰ ফটকৈ মনলৈ আহিল, বাপৰে, এইজনীতো 20 লিটাৰমান গাখীৰ দিব, এইজনী অমুকৰ ঘৰৰ মহ, অমুকে চৰাই, ইত্যাদি ইত্যাদি। মহজনীক লৈ কথা বতৰা তাৰ মনত আৰম্ভ হৈ গ'ল। এতিয়া এই কথাখিনি চিন্তা কৰি থাকোঁতে ভকতে কি নাম দিছিল সি পাহৰি থাকিল, আৰু ভকতকেইজনলৈ চাইছে, ভকত গুচি গ'ল, চকুৰ অগোচৰ নাইকিয়া, নেদেখা হ'ল। এতিয়া তাৰ চিন্তা লাগিল, কি কৰিবহি, কি নাম দিছিল পাহৰি থাকিলে। কিন্তু এটা কথা মনত আছে যে ভগৱান কৃষ্ণই গৰু চৰাইছিলে, সেই নামটোৱে দিছিল। এইটো তাৰ মনত আছে যে ভগৱানে গৰু চৰাইছিল, তাৰ লগত সম্পৰ্ক ৰাখি কিবা এটা নাম দিছিলে, কিন্তু কি দিছিল পাহৰিলে। তেনেকুৱাতে যিটো গৰখীয়াৰ মহজনী, সি আহি পেলাই চাই পেলাই ক'লে, এই পানীত সোমাই কি গপকু কৰি আছ, ওলা। মানে পানীত সোমাই কি গপ মাৰি আছ, এইটো সি চৰ্টত ক'লে গপকু। ই গপ শুনি পেলাই ই ভাবিলে মোক এইটো নামেই দিছিল, গোপাল গৈ গপকু হৈ গ'ল। সি ভাবিলে এইটো নামেই ভকতে দিছিল, মনত কি ভাবি আছে, এইটো কাৰ নাম বুলি ভাবিছে, ভগৱানৰ নাম। গোপাল গৈ গপকু হৈ গ'ল, সি গম পোৱা নাই, কিন্তু মনত ভাবি আছে এইটো ভগৱানৰ নামেই। আৰু সি ভাবিলে এইবাৰ এইটো নামটো মই মুখস্থ কৰোঁ। এই বুলি এজেগাত বহি লৈ সি ধ্যানত লাগিল, গপকু 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 গপকু। বৈকুণ্ঠত ভগৱান কৃষ্ণক লক্ষী আয়ে আহি পেলাই আহাৰ দিয়াৰ লগে লগে ভোজন, ভগৱান কৃষ্ণই মিচিককৈ হাঁহি দিলে। লক্ষীয়ে ভাবিলে কি হ'ল, আজি দেখোন ভোজন দিয়াৰ লগে লগে মিচিককৈ মাৰিলে, কিবা আহাৰত গণ্ডগোল লাগিল নেকি। তে সুধিলে, কিয় হাঁহিলা, কিবা ইয়াত খেলি মেলি হৈছে নেকি? বোলে নাই, তোমাৰ ভোজনত একো সমস্যা নাই, মৃত্যু লোকত আজি মোক এটা নতুন নাম দিছে, এজন ভক্তই মোক নতুন নাম এটা দিলে। বোলে কি নাম দিলে? কৈছে গপকু। লক্ষীয়ে কৈছে যে মই তোমাৰ 1000টা নাম জানো, সহস্ৰ নাম তোমাৰ আছে মই জানো, তাত গপকু নাই ক'তো। কৈছে সেইকাৰণেতো কৈছোঁ নতুন দিছে। এতিয়া লক্ষ্মীৰো মনত কথাটো সত্য, কৈছে যিহেতুকে তোমাৰ নাম দি নাই মতা,
তুমি কেনেকৈ গম পালা যে তোমাক মাতিছে? আমাৰ নাম ৰন্তু শইকীয়া, মোক কোনোবাই ৰন্তু বুলি মাতিলেহে মই চাম, দীনেশ বা ৰমেশ বুলি মাতিলে মই নাচাওঁ। লক্ষ্মীয়ে কৈছে যে তোমাৰ নামটো এই 1000টা নামৰ ভিতৰত যিকোনো এটা নাম দি মাতিলে মই তেতিয়া গম পাম যে তোমাক মাতিছে। তুমি গপকু বুলি কৈছা, গপকু তোমাৰ নামে নহয়, তুমি কেনেকৈ গম পালা যে তোমাক মাতিছে? ভগৱানে গম পালে যে লক্ষ্মীৰ মনত সন্দেহ সোমাই গ'ল। পৰিয়ালত যদি কেতিয়াবা গিৰিয়েক ঘৈণীয়েকৰ মাজত সন্দেহ সোমাই যায়, তেতিয়াহ'লে ঘৰখন ধ্বংস হ'বলৈ বেছি দিন নালাগে। যাৰ মাজতে হওক, শাহু বোৱাৰী, প্ৰেমিক প্ৰেমিকা, যাৰ মাজতে নহওক, গিৰিয়েক ঘৈণীয়েক, অজ্ঞস্য অশ্ৰদ্ধৱাঞ্চ সংশয়ী আত্মা বিনশ্যতি, 4ৰ্থ অধ্যায় 39 নম্বৰ শ্লোক গীতা। যদি কেনেবাকৈ শংকা সন্দেহ সোমাই গ'ল, সেই ঘৰ নষ্ট হৈ যাব। সেইকাৰণে ভগৱানে ভাবিলে ডাঙৰ কথা, আমাৰ এওঁৰো আজি সন্দেহ সোমাল। সেইকাৰণে লক্ষ্মীক ক'লে তুমি নিজে গৈ পেলাই প্ৰমাণ চাই নাহা কেলে, কাক মাতিছে? লক্ষ্মীয়ে ক'লে মই যামতো, প্ৰমাণ কৰি চাম কাক মাতিছে আচলতে। এজনী বুঢ়ী মানুহৰ ভেকশ্যন ল'লে আৰু মানুহটোৰ ওচৰলৈ আহিল। গৰখীয়া ল'ৰাটোৱে গছ এজোপাৰ তলত গপকু 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 চকু মুদি লৈ একদম পূৰা মনত কৰি আছে। আৰু তাৰ লগৰটোক কৈছে তই মোৰ গৰু চৰুবিলাক চাবি, মই নাম এটা মুখস্থ কৰোঁ। আহি পেলাই ক'লে যে অ' বোপাই, তই কাৰ নামনো কৈ আছ? সি কৈছে গপকু গপকু গপকু। তাৰমানে আঁতৰ তই, মই আকৌ পাহৰিব লাগিলে গণ্ডগোল লাগিব এইবাৰ, সেইকাৰণে চকু মেলাই নাই। সি কৈছে গপকু গপকু। লক্ষ্মীয়ে ভাবিছে বৈকুণ্ঠৰ পৰা আহিছোঁ এইটো প্ৰশ্ন সুধি পেলাই ইয়াক কনফাৰ্ম কৰিবলৈ, এতিয়া উত্তৰ নোপোৱাকৈ ময়ো নাযাওঁ। আকৌ সুধিলে অ' বোপাই তই কাৰ নাম কৈ আছ? সি কৈছে গপকু গপকু। বাৰে বাৰে যেতিয়া সুধিলে তাৰ খং উঠি আহি আছে লাহে লাহে। 5-6বাৰমান সোধাৰ পাছত সি ক'লে ধেত একেটা কথাকে বাৰে বাৰে সুধি আছোঁ, যা তোৰ গিৰিয়েৰৰ নাম লৈছোঁ। তাৰ উঠিল খং। আৰু লক্ষ্মীয়ে ভাবিলে হয়তো কথাটো মোৰে স্বামীৰ নাম লৈছে। ভক্তি মাৰ্গত আপুনি কৃষ্ণ বুলি কৈছে নে কৃষ্ণ বুলি কৈছে, আপোনাৰ শব্দত যদি ছিদ্ৰ ৰৈ যায়, তাত প্ৰভু ভগৱন্তই কৈছে মোৰ একো কথা নাই, কাৰণ তুমি অন্তৰত মোক লৈ পেলাই চিন্তা কৰি নাম লৈছা। তুমি কৃষ্ণ বুলি কোৱা, তুমি কৃষ্ণ বুলি কোৱা, হৃদয়ত মনৰ ভাৱটো লৈছানে নাই? আৰু যদি হৃদয়ত ভাৱ নাৰাখি মনত যদি আমি বেলেগ কথা চিন্তা কৰি যিমানে নাম গাই আছোঁ, আমাৰ কি হয়? ভগৱানে কৈছে তোমালোকক 11টা ইন্দ্ৰিয় দিছোঁ, 5টা জ্ঞানেন্দ্ৰিয়, 5টা কৰ্মেন্দ্ৰিয়, মনসমে 11। এটা ইন্দ্ৰিয় মোক দিয়া মাত্ৰ, কোনটো? মন মনা ভৱ মদ ভক্তা মধ্যাজি মাম নমস্কৰো মামে বৈশ্যাসী সত্যম তে প্ৰতিজানে প্ৰিয়সীমে। 8শ অধ্যায় 65 নম্বৰ শ্লোক গীতা। মোতে মাত্ৰ সদা দিয়া মন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ, মোকে পূজা মাত্ৰ মোকে কৰা নমস্কাৰ, কহিলোঁ তোমাতো তত্ত্ববাণী পাইবা সুখে মোক মহামানী, তুমি প্ৰিয়তম সুহৃদ সখী আমাৰ। মনটো মোক দিয়া। 10টা ইন্দ্ৰিয় তুমি তোমাৰ সংসাৰৰ কামত লগোৱা, মোৰ কোনো আপত্তি নাই। তুমি ধন ঘটিছা, টকা পইচা ঘটিছা, কিবা কৰিছা কৰি থাকা, মনটো মোক দি থোৱা। আৰু আমি ইয়াৰ উল্টাটো কৰোঁ, ইন্দ্ৰিয়ৰ দ্বাৰা ঈশ্বৰ উপাসনা, একদম পৰি সেৱা কৰোঁ, কিন্তু মনেৰে চিন্তা কৰি আছোঁ বেলেগ। সেইকাৰণে আমি পৰম আনন্দটো লাভ কৰিব পৰা নাই। একান্ত ভকত যিসকল, তেওঁলোকে মনটো প্ৰভুৰ চৰণত ৰাখি থয়, কেৱল মনটো ভগৱানৰ চৰণত দি থয়। আৰু মনটো যেতিয়া প্ৰভুৰ চৰণত যিসকল ভকতে দি থ'ব পাৰিলে, সেইসকলৰ সংগ যদি আপুনি পাইছে, তাৰ প্ৰভাৱ আপোনালোকৰ ওপৰত পৰিব। আমি কাৰ লগত আছোঁ, তাৰ সংগই আমাৰ প্ৰভাৱ বিস্তাৰ কৰে। আপুনি যদি এটা হাত জুইৰ ওচৰত যদি 15 মিনিট ৰাখি থয় আৰু এটা হাতত যদি বৰফ লৈ থাকে, অলপ পাছত জুইৰ ওচৰৰ পৰা হাতটো আঁতৰাই অলপ বৰফখিনি পেলাই দিয়ক, আৰু এটা বাকেটত বাল্টি এটাত পানী লৈ 2টা হাত যদি ভৰাই দিয়ে, বৰফ থকা হাতটোত আপুনি গৰম অনুভৱ কৰিব, জুইৰ ওচৰত থকাটোত ঠাণ্ডা অনুভৱ কৰিব। একে পানী আছে কাৰ লগত আপুনি, এইটোৱে প্ৰভাৱ বিস্তাৰ কৰে। আপুনি কাৰ লগত আছে, শাৰীৰিকভাৱে মানসিকভাৱে আপোনাৰ সংগ কি, আপুনি কেনেকুৱা ধৰণৰ গ্ৰন্থ পঢ়িছে, আপুনি কেনেকুৱা ধৰণৰ টিভি চিৰিয়েল চাইছে, দিনটোত মোবাইলত কি চাইছে, যি বস্তু আপুনি আপোনাৰ মনলৈ ইন কৰিছে, ভিতৰলৈ যিমান সুমুৱাইছে,
সেইখিনি যদি ভাল হয়, সেইখিনি যদি ঈশ্বৰৰ ওচৰলৈ নিব পৰা বিধৰ হয়, তেতিয়াহ'লে আপুনি পৰম আনন্দ লাভ কৰিব পাৰিব। আমাৰ ওপৰত সংগই বহুত প্ৰভাৱ পেলায়। আইনষ্টাইনৰ এজন ড্ৰাইভাৰ আছিল। ড্ৰাইভাৰজনে আইনষ্টাইনৰ লগত থাকোঁতে আইনষ্টাইনে যি ধৰণে ভাষণ দিয়ে সিও দিব পৰা হ'ল। আৰু এদিন তেওঁ ক'লে আইনষ্টাইনক যে ছাৰ, আপুনি যিমান বিজ্ঞানৰ যিমান লেকচাৰ দিয়ে ময়ো আপোনাৰ দৰে দিব পৰা হৈ গৈছোঁ। তেতিয়া মোবাইলৰ যুগ নাছিলে, গতিকে আইনষ্টাইন বুলি শুনিছে মানুহে, দেখা নাই কোনজন আইনষ্টাইন গম নাপায়। এখন বিজ্ঞানী কনফাৰেন্সত মাতিলে, মিটিং এখনত। আইনষ্টাইনে ড্ৰাইভাৰটোক ক'লে, তই মোৰ জেগাত বহ আইনষ্টাইন হৈ, আৰু মই তোৰ ড্ৰাইভাৰ হিচাপে যাম। এই মিটিংখনত তই লেকচাৰ দিবি। সি ক'লে ঠিক আছে ছাৰ, হৈ যাব। সি পূৰা চুট টাই পিন্ধি আইনষ্টাইন হৈ পিছফালে একদম বিজ্ঞানী এজন হৈ বহি গৈছে, আৰু আইনষ্টাইনে গাড়ী চলাই গৈছে। যেতিয়া কনফাৰেন্সত গৈ গাড়ীখন ৰগালে, কোনজনক আদৰি নিব? পিছফালে যিজন বহিছে আৰামত, বিজ্ঞানী আইনষ্টাইন বুলি ভাবি ড্ৰাইভাৰজনক লৈ গৈছে। ষ্টেজত লৈ গ'ল, ভাষণ দিয়াৰ পাল আহিল, আৰু আইনষ্টাইন ৰূপী ড্ৰাইভাৰজনে প্ৰায় 2 ঘণ্টা সময় ভাষণ দিলে বিজ্ঞানৰ। কোনেও গম নাপালে আইনষ্টাইন হয় নে নহয়। সুন্দৰ ভাষণ, কিন্তু শেষত জোচত আহি সি কৈ দিলে, কাৰোবাৰ কিবা প্ৰশ্ন আছে যদি সোধা। এজন বিজ্ঞানী এনেকুৱা এটা প্ৰশ্ন কৰিলে সি যিটো কোনোদিন আইনষ্টাইনৰ পৰা শুনা নাই। তাৰ লাগি গ'ল চিন্তা। কিন্তু সংগৰ লগত থাকোঁতে ভাল সংগত থাকোঁতে তাৰ প্ৰেজেন্স অফ মাইণ্ড ইমান বাঢ়ি গৈছিল, বুদ্ধি, সি হাঁহি মাৰি পেলাই বিজ্ঞানীজনক কৈ দিলে, আৰে ইয়াৰ ইমান সহজ প্ৰশ্ন মোক সুধিছা, এই প্ৰশ্নৰ উত্তৰটো মোৰ ড্ৰাইভাৰটোৱে দিব পাৰে। এই ড্ৰাইভাৰক মাতা। বছ, ড্ৰাইভাৰ ৰূপী আইনষ্টাইন আহি উত্তৰ দিলে। আপুনি সংগ কাৰ লৈছে? বাৰে বাৰে কয় আমাক সংগ, আমি আশীৰ্বাদতো দিওঁ, কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰিও মনৰ কাম, ভকতৰ সংগ সদা নগুচোক, মুখে তোৱা গুণ নাম। সেইকাৰণে ইয়াত কৈছে, একান্ত সাধুৰ সংগ কৰিয়া যতন, ইটো ভাগৱত শাস্ত্ৰ কৰিও শ্ৰৱণ। কিয় শুনিব লাগে? একখানি শাস্ত্ৰ মাত্ৰ বুজা নৰগণ, দৈৱকীৰ পুত্ৰে যাক কৰিছা বৰ্ণন, ভজনীয় দেৱ এক দৈৱকীৰ সুত, তান পাৱে সেৱা মাত্ৰ এক অদ্ভুত, মন্ত্ৰ একে ঈশ্বৰ কৃষ্ণৰ নাম ছয়, এহি মানে শাস্ত্ৰ অস্ত্ৰ কৰিও অৰ্থ কৰিও আশ্ৰয়। একম শাস্ত্ৰম দৈৱকী পুত্ৰ গীতম, একো দেৱ দৈৱকী পুত্ৰ এব, এক মন্ত্ৰস্তস্য নমানি ইয়ানি কৰ্মাপি একম তস্য দেৱস্য সেৱা। গীতা মহাত্মত লিখিছে, একখনি মাত্ৰ শাস্ত্ৰ, তাৰ অনুবাদ এখনেই শাস্ত্ৰ আছে যিখন প্ৰভু ভগৱন্তই নিজ মুখে কৈছে, একম শাস্ত্ৰ দৈৱকী পুত্ৰ গীতম, একখানি শাস্ত্ৰ মাত্ৰ বুজা নৰগণ, দৈৱকীৰ পুত্ৰে যাক কৰিছা বৰ্ণন, ভজনীয় দেৱ এক দৈৱকীৰ সুত, তান পাৱে সেৱা মাত্ৰ এক অদ্ভুত। সেৱা কৰিবাৰ যোগ্য যদি কোনোবা আছে তেতিয়াহ'লে দৈৱকীৰ সুত বুলি কৈছে। হিন্দু ধৰ্মত 5টা থাল আছে। যিসকলে সূৰ্যক ইষ্ট বুলি মানে তেওঁলোকক সৌৰ বুলি কয়, যিসকলে শিৱক ইষ্ট বুলি মানে তেওঁলোকক শৈৱ বুলি কয়, যিসকলে শক্তিক মানে তেওঁলোকক শাক্ত বুলি কয়, যিসকলে গণেশক ইষ্ট বুলি ভাবে তেওঁলোকক গাণপত্য বুলি কয়, আৰু যিসকলে বিষ্ণুক তেওঁলোকৰ ইষ্ট বুলি মানে তেওঁলোকক বৈষ্ণৱ বুলি কয়। মহাপুৰুষ মাধৱদেৱো শাক্ত আছিল। আপোনালোকে জানে মহাপুৰুষ মাধৱদেৱ ঘোৰ শাক্ত আছিল। আগম শাস্ত্ৰত পণ্ডিত আছিল তেওঁ। যেতিয়া তেওঁ বান্দুকৰ পৰা আহি থাকে, নাৱত তেওঁ গম পাইছিল যে নিজৰ মাকৰ নৰিয়া হৈছে, অসুখ হৈছে। সেইকাৰণে তেওঁ শাক্ত ধৰ্মৰ ফালৰ পৰা তেওঁ এটা কৈছিল কি মনত, হে দেৱী মা, মোৰ মাক আৰোগ্য কৰি দিয়া, এহাল পাঠা ছাগলী আমি দান দিম, উচৰ্গা কৰি দিম। আমাৰো বহুতৰ মনত তেনেকুৱা ভাৱ, এইটো কৰি দিয়া, অমুকত অমুক দিম, ছোৱালীজনী পৰীক্ষা ভাল কৰি দিয়া, অমুকত শৰাই এখন দিম। কাক ঘোষ দিব বিচাৰিছে? কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী ভগৱান কৃষ্ণ, আৰু তেওঁক আপুনি ঘোষ দিছে। ঘোষ নালাগে ভগৱানক। ভগৱানক যদি দিব বিচাৰিছে আপোনাৰ মনটো দিয়ক। ময়ে ভৱন আধৎস্ব মই বুদ্ধি নিবেশয়, নিবশিষ্যসি ময়ে বত ঊৰ্ধনা সংশয়। 12 অধ্যায় 8 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, দিব পাৰ যদি তোৰ মনটো মোক দে, বুদ্ধিটো মোক দে। বছ,
বছ মহাপুৰুষ মাধৱদেৱে শাক্ত ধৰ্মৰ অনুসৰি তেওঁক কৈছিলে এহাল পাঠা ছাগলী আগবঢ়ালোঁ আৰু ঘৰলৈ আহি দেখিলে মাক আৰোগ্য হ'ল, সুস্থ হৈ গ'ল। গতিকে দায়িত্ব আহি গ'ল, এগ্ৰিমেণ্ট আগতে কৰিছে, যে মই ভাই ভাল কৰি দিয়া পাঠা ছাগলী দিম। সেইকাৰণে এতিয়া ভনী জোৱায়েকৰ নাম আছিল ৰামদাস। ৰামদাসক ক'লে যে তই ছাগলী এযোৰ যেনে তেনে তুমি আনি দিয়া। ৰামদাসে ইতিমধ্যে গুৰুজনাৰ ওচৰত শৰণ লৈছে। এক শৰণ হৰিনাম ধৰ্মত, য'ত বলি বিধান দূৰ দূৰলৈকে হিংসা ধৰ্মৰ কোনো ধৰণৰ সম্পৰ্ক নাই। সেইকাৰণে নুশুনাৰ ভাও ধৰি ইফাল সিফাল ঘূৰি আছে। ইফালে পূজা যেতিয়া ওচৰ চাপি আহিল, মহাপুৰুষ মাধৱদেৱৰ খং উঠি আহি আছে যে ইয়াক কৈছোঁ মই পাঠা ছাগলী এযোৰ আনি দিবলৈ, ইয়াৰ কাপ ধাপ নাই। এদিন খঙৰ ভমকত ক'লে, হকৰা কুচিয়াৰ পো বুদ্ধিত পাগল, কিয় আনি নিদিয় পূজাৰ ছাগল। সেইদিনা ৰামদাসৰো খং উঠিল আৰু ক'লে আমাৰ আগত দেখাও হ'ব ৰচোত, শংকৰক লগ পাইলে হবি লোট সোত। মাধৱদেৱে সুধিলে কোন শংকৰ? বোলে আছে এজন, যিজনে হিংসা ধৰ্মৰ পৰা মানুহক উলিয়াই নি এক শৰণ হৰিনাম ধৰ্ম প্ৰৱৰ্তন কৰিছে। বোলে মোক লৈ ব'ল, মই মোৰ কথা কোৱা নাই, শাস্ত্ৰত লিখা আছে বলি বিধানৰ কথা, মই দেখুৱাই দিম তেওঁক। বোলে ঠিক আছে, আজি বেলি গ'ল, কাইলৈ যাম। পিছদিনা লৈ গৈছে। মাধৱদেৱে ভাবি গৈছে যে মই আগম শাস্ত্ৰত মই পণ্ডিত, এজন পণ্ডিত হিচাপে পণ্ডিতৰ লগত তৰ্ক কৰিম, গতিকে মই সেৱা নকৰোঁ, তেওঁক সেৱা নকৰোঁ। আৰু যেতিয়া গৈ গুৰুজনাক দেখিলে, ব্যাখ্যাৰ আসনত যেতিয়া বহি আছে, যিটো ৰূপ গুৰুজনাৰ মাধৱদেৱে দেখিলে, যিটো ৰূপৰ বৰ্ণনা তেওঁ গুৰু ভতিমাত পাছত লিখিছে, দৰশিত সুন্দৰ গৌৰ কলেবৰ জৈচন সুৰপৰ কাহ, যিটো ৰূপ তেওঁ পিছত বৰ্ণনা কৰিছে, এই ৰূপটো দেখাৰ লগে লগে তেওঁ সেৱা ল'লে। আৰু ওচৰলৈ আহোঁতে গুৰুজনাই ৰামদাসক সুধিলে এওঁ কোন, চিনাকি কৰাই দিলে। আৰু চিনাকিত দেখিলে তেওঁলোকৰে বংশৰ মনু বুলি ছোৱালী এজনীক বিয়া দিছিল, তেওঁৰে সন্তান। বোলে মনুবাই ল'ৰা, মাধৱ ইমান ডাঙৰ হ'লা, মোৰ সৈতে তৰ্ক কৰিবা, আহা আহা বহা। বহিলে, তৰ্ক আৰম্ভ হ'ল দুজন পণ্ডিতৰ মাজত। কাৰো মনত ক্লেশ নাই, কাৰো মনত দ্বেষ নাই, সুন্দৰভাৱে তৰ্ক চলিছে। এজনে আগম শাস্ত্ৰৰ যিমানবিলাক আছিলে উক্তি দি গৈছে মাধৱদেৱে, আৰু মহাপুৰুষ শংকৰদেৱে যিমান ভাগৱতৰ পৰা শ্লোক আনি মাতি মাতি তেওঁক খণ্ডন কৰি গৈ আছে। শেষত গুৰুজনাই ক'লে, যথা তৰুৰ মূলে নিচেচানে ন তৃপ্যন্তি তদ স্কন্দ ভুজ উপশাখা প্ৰাণোপহাৰাচ্চ যথেন্দ্ৰিয়ানাম তথা সৰ্ব অৰ্চনম অচ্যুতেজ্য। 4:31-14 চতুৰ্থ স্কন্ধ 31 অধ্যায় 14 নম্বৰ শ্লোক ভাগৱত। বৃক্ষৰ মূলত যদি দেও আনি জল, ত্ৰিপিটি হুৱন্ত তাৰ পত্ৰ পুষ্প ফল, ডালে পাতে সিঞ্চে যদি মূলত নেদয়, কদাচিতো ডালে পাতে ত্ৰিপিটি নহয়। ভোকাটোৰ নৰে যদি অন্নক ভুঞ্জয়, ইন্দ্ৰিয়ৰ প্ৰীতি তাৰ সাধে আতিশয়, ভোজনবিহীনে পিন্ধে বস্ত্ৰ অলংকাৰ, ইন্দ্ৰিয়ৰ একো প্ৰীতি নসাধ হয় তাৰ। লগে লগে মাধৱদেৱে দীঘল দি সেৱা কৰিলে। গুৰুজনাই ক'লে, আৰে মাধৱ, তুমিতো মোক আগতে সেৱা কৰিছিলা, আকৌ কৰিলা? বোলে হয় গুৰুদেৱ, আগতে মই আপোনাক শিৰোমণি ভূঞা হিচাপে কৰিছিলোঁ, আৰু এতিয়া মই আপোনাক মোৰ আধ্যাত্মিক গুৰু হিচাপে স্বীকাৰ কৰিলোঁ। এজন ঘোৰ শাক্তধৰ্মী মাধৱদেৱে আচল তত্ত্বটো বুজি পোৱাৰ পাছত, ভাগৱতৰ আচল তত্ত্বটো বুজি পোৱাৰ পাছত এক মুহূৰ্ত পলম নকৰিলে আৰু এক শৰণ হৰিনাম ধৰ্মত তেওঁ শৰণাগতি হ'ল। আৰু পাছত কোনো দিন তেওঁ পিছলৈ ঘূৰি চোৱা নাই। যদি গুৰু সেৱাৰ নিদৰ্শন যদি আপোনালোকে চাব বিচাৰে, কেৱল মহাপুৰুষ মাধৱদেৱক চাব। সমস্ত জীৱন গুৰুজনাৰ নামত উৎসৰ্গা কৰিলে। অৰ্থাৎ শুই থকা মানুহক জগাবলৈ ভাল। যদি কোনোবা শুই আছে, আচলতে টোপনি গৈ আছে, তেতিয়াহ'লে তেওঁক মাতি দিলে তেওঁ সাৰ পাব। কিন্তু যদি টোপনিৰ ভাও জুৰি আছে কোনোবাই, তেতিয়াহ'লে জগোৱাটো কঠিন, কাৰণ তেওঁ সাৰ পাই আছে, আচলতে টোপনিৰ ভাও ধৰিছে। তেওঁলোকক জগাবলৈ অতি কঠিন। ভাগৱতে কৈছে, একখানি শাস্ত্ৰ মাত্ৰ বুজা নৰগণ, দৈৱকীৰ পুত্ৰে যাক কৰিছা বৰ্ণন, ভজনীয় দেৱ এক দৈৱকীৰ সুত। যদি ভজনীয় কোনোবা দেৱতা আছে, কেৱল দৈৱকীৰ পুত্ৰ। ভগৱানে অৰ্জুনক কৈছে, মত্ত পৰতৰম নান্যত কিঞ্চিদ অস্তি ধনঞ্জয়, মই সৰ্বমিদম প্ৰতম সূত্ৰে মণিগণায়ব। 7ম অধ্যায় 7 নম্বৰ শ্লোক গীতা। হে অৰ্জুন,
মোতকৈ শ্ৰেষ্ঠ আৰু কোনো নাই। মত্ত পৰতৰম নান্যত কিঞ্চিদ অস্তি ধনঞ্জয়। মোতকৈ শ্ৰেষ্ঠ আৰু কোনো নাই। এই সমস্ত জীৱ এধাৰী মালাত যেনেকৈ মণিবিলাক গুঠি থোৱা থাকে, তেনেকৈ মোৰ লগত গুঠি থোৱা আছে। ভগৱান কৃষ্ণতকৈ শ্ৰেষ্ঠ কোনো নাই বুলি প্ৰভু ভগৱন্তই কোৱাই নহয়, অৰ্জুনক দেখুৱাই গৈছে। দশমত বিভূতি যোগ, একাদশত বিশ্বৰূপ দৰ্শন কৰি দিলে, অৰ্জুনক দেখুৱাই দিলে। গতিকে ভগৱান ক্ৰিয়াত লিখিছে সেইকাৰণে যে প্ৰভু ভগৱন্ত কৃষ্ণত কৰি শ্ৰেষ্ঠ দেৱ কোনো নাই। তাৰ পাছত লিখিছে তান পাৱে সেৱা মাত্ৰ একদভূত, মন্ত্ৰ একে ঈশ্বৰ কৃষ্ণৰ নাম ছয়, এহি মানে শাস্ত্ৰ অৰ্থ কৰিয়া নিশ্চয়। মন্ত্ৰও হৈছে কেৱল প্ৰভু ভগৱন্তৰ নাম। ৰাম কৃষ্ণ নাম যিটো লয় একবাৰ, কোটি জনমৰ পাপ ভস্ম হয় তাৰ। যমে কৈছে দূতবিলাকক, অজামিলক লৈ যোৱাৰ সময়ত যেতিয়া প্ৰভু ভগৱন্তৰ পাৰিষদে যেতিয়া যমদূতক খেদিছিল, যমদূতবিলাক ভয়ে ভয়ে পলাই গৈ যেতিয়া যমৰাজক যেতিয়া কৈছিল, যমৰজাই তেতিয়া নামৰ মাহাত্মৰ কথা কৈছিল। ৰাম কৃষ্ণ নাম যিটো লয় একবাৰ, যদি কোনোবাই এবাৰো যদি ল'লে, কোটি জনমৰ পাপ ভস্ম হয় তাৰ। আপুনি নাম কিমান লৈছে? ইয়াত নিৰন্তৰে ল'বলৈ কৈছে, নিৰন্তৰে, অন্তৰ নোহোৱাকৈ, আনব্ৰেকেবল, অপ্ৰতিহত, কণ্টিনিউ। কিন্তু আমাৰ নামত নিষ্ঠা কিমান, বিশ্বাস কিমান, ঈশ্বৰত বিশ্বাস কিমান? গুৰুজনাইতো কৈছে মই সমস্ততে ব্যাপী আছোঁ, সমস্ত ভূতত ব্যাপী আছোঁ মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। কিন্তু আমি নামানো। আমাৰ বহুত উল্টা পুল্টা প্ৰশ্ন। ভগৱান আছে যদি মোক দেখুৱাই দে, তোৰ ভগৱান আছে যদি এনেকুৱা কিয়, তেনেকুৱা কিয়? এজন ভকতে নাপিতৰ হতুৱাই চেলুনত দাড়ি কাটি আছে। নাপিতটোৱে কৈছে আৰে আপোনালোক কি ভকত ভকত কৈ থাকে, ভগৱান নায়েই বোলে কোনো। ভকতে বহুত বুজাবলৈ চেষ্টা কৰিলে যে প্ৰভু ভগৱন্ত আছে, সমস্ত কাষ্ঠত বহনী আসন্ত ব্যাপী, ঘড়ীখন বিনে নন্ত বেকত কদাপি। যেনেকৈ প্ৰতিটো কাঠত, প্ৰতিজোপা গছত, এই কাঠবিলাকত জুই যেনেকৈ তাতে অন্তৰ্নিহিত হৈ আছে, ঘড়ীখন নকৰাকৈ তাক ঘৰ্ষণ কৰিলেহে তাৰ পৰা ব্যক্ত হয়, তেনেকৈ ভগৱন্ত সমস্তৰে হৃদিত আছে। ভকতি নভৈলানন্ত কাহাতো বিদিত, সেইমতে হৰি আছে সবাৰো হৃদিত। ভকতি নভৈলানন্ত কাহাতো বিদিত, সকলোৰে হৃদয়ত আছে, কিন্তু আপোনাৰ ভক্তি নহ'লে নোলায়। নাপিতোক বহুত বুজাবলৈ চেষ্টা কৰিলে, সি ক'লে মই নুবুজো। বোলে তই নুবুজাৰ কাৰণটো কি? সি কৈছে যদি ভগৱান আছে তেতিয়াহ'লে কোনোবা মানুহ ধনী কোনোবা দুখীয়া কিয়, কোনোবা দুখী কোনোবা সুখী কিয়? যদি ভগৱানৰ আমি সন্তান হওঁ তেতিয়াহ'লে চব সন্তান সমান কিয় নহয়? বহুত বুজাবলৈ চালে, বুজাব নোৱাৰিলে। নাপিতটোৱে কোনো পধ্যে মানি নলয়। শেষত ভকতজনে ভাবিলে ইয়াৰ ভাষাৰে বুজাম এতিয়া। সেইকাৰণে তাক ক'লে যে ঠিক আছে, তই যদি ভগৱান নাই বুলি ভাবিছ, তেতিয়াহ'লে মই কৈছোঁ যে নাপিত নামৰ জাতিটোও পৃথিৱীত নাই। সি ক'লে কেলে নাই? মই নাপিত, মোৰ দেউতা নাপিত, মোৰ ককা নাপিত, মোৰ আজু ককা নাপিত, মোৰ 14 পুৰুষ নাপিত। ভকতে ক'লে যদি নাপিত যদি তহঁত আছই, তেতিয়া এতিয়াও দাড়িয়ে গোফে ভুবকাৰ মানুহ কিয় ঘূৰি আছে? দাড়ি চুলিয়ে ভুবকাৰ মানুহ এতিয়াও কিয় আছে সংসাৰত? সি ক'লে আৰে যিবিলাক মোৰ চেলুনত আহিব তাৰহে দাড়ি চুলি কাটিম, যিবিলাক মোৰ চেলুনত আহিব তাৰহে দাড়ি চুলি কাটি ছেভ কৰিম। তাৰমানে যেতিয়া ভকতে ক'লে সেইটোৱে কথা, আছে চব। যিবিলাক সন্তান প্ৰভু ভগৱন্তৰ ওচৰ চাপিব, যোনে ভগৱানৰ চৰণত শৰণ ল'লে, তেওঁৰ নাম গুণ যোনে শ্ৰৱণ কীৰ্তন কৰিলে, তেওঁৰ প্ৰতি বিশেষ কৃপা হয়। যদিও সমহম সৰ্বভূতেষু নামে দেশ অস্তি না প্ৰিয়, অৰ্জুনক কৈছে মই সকলোৰে প্ৰতি সমান, কাৰো প্ৰতি মোৰ দেশ্য ভাৱ নাই, কোনো মোৰ প্ৰিয় নাই। কিন্তু ইয়েতু ভজন্তি মাম ভক্তিয়া মই তেষু তে চাপ্যহম। কিন্তু ভকতসকলৰ প্ৰতি মোৰ অকণমান বিশেষ দৃষ্টি থাকে, ভকতসকলৰ প্ৰতি মোৰ এটা বিশেষ ভাৱ থাকে। সেইকাৰণে ইয়াত কৈছে তান পাৱে সেৱা মাত্ৰ এক অদ্ভুত, মন্ত্ৰ একে ঈশ্বৰ কৃষ্ণৰ নাম ছয়। প্ৰভু ভগৱন্তৰ নামটোৱে হৈছে পৰম মন্ত্ৰ। যিমান পাৰে ৰামকৃষ্ণ নাম লওক, যিমান পাৰে।
মোৰ ৰাজস্থানত পোষ্টিং আছিলে 95ৰ পৰা 2001লৈকে মই ৰাজস্থানত আছিলোঁ জয়সলমেৰ মৰুভূমি ইয়াত দুটা ভাই ককাই আছিলে এটাৰ নাম ধৰমচন্দ এটাৰ নাম কৰমচন্দ নামটোৰ পৰাই গম পাইছে ধৰমচন্দ মানে ধৰ্মৰ প্ৰতি আসক্তি ধৰ্ম কৰি ভাল পায় কৰমচন্দ এই যাগ যজ্ঞ পূজা পাতল কৰ্মতে তাৰ বেছি ৰতি ধৰমচন্দ ধৰ্মৰ প্ৰতি তাৰ যেতিয়া দুৰ্বলতা আছে গতিকে ভকত সাধু সন্ত মহন্ত কোনোবা গ'লেই তেওঁ মাতি আনে ঘৰলৈ তেওঁলোকৰ চৰণ পখালে তেওঁলোকক যিমান পাৰে শুশ্ৰূষা কৰে আতিথ্য কৰে আৰু এই ভায়েকটো কৰমচন্দ ফাৰ্ষ্ট ফ্ল'ৰত থাকে ওপৰৰ পৰা একদম গেট খুলিলেই গালি আৰম্ভ কৰি দিয়ে এই আহি গ'ল তোৰ ভকত কাম বন নাই ইহঁতে খালি ভকতালি কৰে অমুক তমুক বিৰাট বিভিন্ন ধৰণৰ কথা এদিন তেওঁলোকৰ ঘৰলৈ 5জনমান ভকত আহিছিল তাৰে এজন একদম হৃষ্টপুষ্ট 6.5 ফুট ওখ একদম বাহু আজানুলম্বিত বিৰাট আৰু গেট খোলাৰ লগে লগে ই ওপৰৰ পৰা দিলেই গালি হেই আহিলি তহঁত একদম বেয়া বেয়া গালি আৰু বোলে ক'ব নোৱাৰা যেতিয়া আহিলে সোমাই পেলাই ধৰমচন্দ্ৰ সুধিলে ওপৰত থকাজন কোন হে বোলে প্ৰভু সমস্ত সেইজন মোৰে ভাই সি ভকত দেখিব নোৱাৰে যেনেকৈ কিছুমানে কৃষ্ণৰ নাম শুনিব নোৱাৰে কাণত বিন্ধা দি পিন্ধে হুলে মৰা দি মাৰে তেতিয়া ক'লে যে মোৰে ভাতৃ কৈছে কিয় গালি পাৰে ভকতক কৈছে দেখিবই নোৱাৰে সি বোলে ভগৱানৰ নাম লয় নে এ বাপৰে বা কি কৰে খালি ৰাতিপুৱাৰ পৰা ফিটিং এটাই কাম বোলে হয়নে তে ক'লে আপোনালোক আহিছে যেতিয়া কিবা অকণমান কৰি থৈ যাওক চাওক 3টা বস্তু অতি দুৰ্লভম ত্ৰয়মেবাতত দেৱানুগ্ৰহ কাৰকম মনুষ্যত্ব মুমুক্ষত্ব মহাপুৰুষ সংশ্ৰয়া 3টা বস্তু পৃথিৱীত দুৰ্লভ বুলি কৈছে প্ৰথমটো হৈছে মনুষ্যত্ব প্ৰাপ্তি মানুহৰ জীৱন পোৱাটো দুৰ্লভ মানুহৰ জীৱন পাই আকৌ মনুষ্যত্ব প্ৰাপ্তি কৰাটো আৰু দুৰ্লভ দ্বিতীয় দুৰ্লভ হৈছে ঈশ্বৰমুখী হোৱা মুক্তি প্ৰাপ্তিৰ ইচ্ছা কৰা তৃতীয় হৈছে মহাপুৰুষ বা ভকতৰ সংগ পোৱা দুৰ্লভম মানুষ দেহ দেহিনাম ক্ষণভংগুৰ তত্ৰাপি দুৰ্লভম মইনে বৈকুণ্ঠ প্ৰিয় দৰ্শনম 11:2-29 একাদশ স্কন্ধ 2য় অধ্যায় 29 নম্বৰ শ্লোক ভাগৱত নিমি ৰজাই নৱসিদ্ধক দৰ্শন পাই কৈছিল হে প্ৰভুসকল তোমালোক আহিছা বৈকুণ্ঠ প্ৰিয় মানে ভকত যোনে বৈকুণ্ঠক ভাল পায় তোমালোকৰ দৰ্শন অতি দুৰ্লভ তোমালোকক পাই মই পৰম আনন্দ পালোঁ তেতিয়া এই ধৰমচন্দে ভকতকেইজনক ক'লে যে প্ৰভু সমস্ত আপোনালোক আহিছে যেতিয়া কৃপা কৰি যাওক ইয়াক কিবা এটা পাৰিলে গত লগাই যাওক যে তাৰ যিজন হৃষ্টপুষ্ট ক'লে একদম লগাম আহিলোঁ যেতিয়া কিবা এটা কৰিবই লাগিব লৈ ব'লা মোক ওপৰলৈ ইহঁত ওপৰলৈ যোৱা যেন পাই আহি ভিতৰত সোমাই পেলাই দুৱাৰ বন্ধ কৰি গালি আৰম্ভ দুৱাৰত টুকৰ মাৰিলে এই দুৱাৰ খোল সি নখোলে ভিতৰৰ পৰা খুব গালি দিছে সন্তজনে ক'লে যে দুৱাৰ খোল নহ'লে ভাঙি হ'লেও সোমাম আহিলোঁ যেতিয়া ৰক্ষা নাই তোৰ ই খুলি দিলে খোলাৰ লগে লগে তাক হেঁচা মাৰি ফ্ল'ৰত পেলাই একদম গাঁৱৰ ওপৰত বহি ডিঙিত চেপা মাৰি ধৰিলেগৈ ৰাম নাম ল যোনে ভালভাৱে নৰাই তাক হেঁচা মাৰি হ'লেও ৰাম নাম ল'বলৈ দিছে ল এতিয়া সি ভয়ত এতিয়া প্ৰাণৰ সংশয় প্ৰথমতে কৈছে মই নলওঁ কৈছে তই ল'বই লাগিব ল নহ'লে তোৰ আজি ডিঙি চেপিম মই উপায় নাই প্ৰাণৰ সংশয় আহিল কৈছে ৰাম ৰাম বোলে বছ হৈ গ'ল উঠ তাক ক'লে তই এটা কথা মনত ৰাখিবি এই যে দুবাৰ তই ৰাম নাম ল'লি ৰাম ৰাম বুলি যে ক'লি কেতিয়াবা যদি এনেকুৱা কিবা সময় আহি যায় যিটো সময়ত তোক এই ৰাম নামৰ মূল্য কোনোবাই দিব বিচাৰে তই কেতিয়াও নল'বি তই এইটো মনত ৰাখ কিছুমান কথা আমাৰ ছাবকনচিয়াছ মাইণ্ড যিটো অৱচেতন মাইণ্ড বুলি কয় তাত সোমাই যায় আমাৰ ইয়াত 3টা শৰীৰ আছে এটা স্থূল শৰীৰ যিটো আপোনালোকে দেখিছে 24 তত্ত্বৰ দ্বাৰা গঠিত ইয়াৰ ভিতৰত আৰু 2টা শৰীৰ আছে এটাক লিংগ শৰীৰ বুলি কয় এটাক কাৰণ শৰীৰ বুলি কয় লিংগ শৰীৰটোত 5টা জ্ঞানেন্দ্ৰিয় মন বুদ্ধি অহংকাৰ সূক্ষ্ম ৰূপত থাকে আৰু যেতিয়া আমাৰ মৃত্যু হয় আত্মাৰ লগতে 8টা বস্তু গুচি যায় শ্ৰোত্ৰম নেত্ৰম স্পৰ্শনম চ ৰসনম ঘ্ৰাণমেৱ চ অধিষ্ঠায়ম মনচ্চায়ম বিষয়ানুসেৱতে গীতাত কৈছে 5টা জ্ঞানেন্দ্ৰিয় শ্ৰোত্ৰ নেত্ৰ জীৱ বা ঘ্ৰাণ আৰু চৰ্ম মন বুদ্ধি অহংকাৰ এই 8টা বস্তু আত্মাৰ লগত যায় লিংগ দেহাত আৰু তাৰ ভিতৰত এটা শৰীৰ থাকে যিটো কাৰণ শৰীৰ বুলি কৈছে যিবিলাক ইচ্ছা তৃষ্ণা আমাৰ জমা হৈ আছে সেইবিলাক বস্তু থাকে যেতিয়ালৈকে কাৰণ শৰীৰ থাকিব তেতিয়ালৈকে আমি পুনৰপি জননম পুনৰপি মৰণম পুনৰপি জননী জঠৰে শয়নম বাৰে বাৰে আহিব লাগিব
কাৰণ শৰীৰটো বাৰ্ষ্ট কৰিব লাগিব আগতে তৃষ্ণাবিলাক এতিয়া এই লিংগ শৰীৰ তাৰতো সি মদ খাই থাকে মদ ভাং নিচা চব দিয়ে গতিকে কিডনি লিভাৰ চব তাৰ খতম কিছুদিনৰ পিছত মৃত্যু হ'ল আৰু লিংগ শৰীৰ গৈছে অৱচেতন মনত তাৰ কথাবিলাক সোমাই আছে যমৰাজে সুধিলে তই পাপী গোটেই জীৱন পাপ কৰিলি দুবাৰ মাত্ৰ ৰাম নাম ললি এতিয়া সেই দুবাৰৰ কাৰণে তই অলপ দিনৰ কাৰণে হ'লেও স্বৰ্গলৈ যাব লাগে বাকী গোটেই তোৰ যিমান দিন আছে নৰকত ভুজিব লাগিব তই এতিয়া ক স্বৰ্গলৈ আগতে যাবিনে নৰকলৈ তাৰ ফটকে মনত পৰিল মোক কৈছিল এইটো বিক্ৰী নকৰিবি ৰাম নামটো বিক্ৰী নকৰিবি স্বৰ্গলৈ যোৱা মানে সি মূল্য লৈ ল'লে সি সুবিধা ল'লে সি ক'লে যে স্বৰ্গ নৰকলৈ যোৱাটো পাছত হ'ব আগতে মোক কওক যে এই যে ৰাম ৰাম যে দুবাৰ ল'লোঁ বুলি আপুনি কৈছে তাৰ মূল্য কিমান দিব যমৰ লাগি গ'ল চিন্তা এতিয়া মূল্য কিমান মহিমাটো জানে ৰাম কৃষ্ণ নাম যিটো লয় একবাৰ কোটি জনমৰ পাপ ভস্ম হোৱে তাৰ এতিয়া তাক মূল্য কিমান দিব যমে ভাবিলে বৰ ডাঙৰ লেঠা লাগিল ইন্দ্ৰক স্মৰণ কৰিলে ইন্দ্ৰ আহিল বোলে আৰে মহাৰাজ বৰ দিগদাৰ হৈছে বোলে কি হ'ল এইটো এটা আহিলে ই এটা মূল্য সুধিছে কিহৰ বোলে ৰাম নামৰ মূল্য লাগে ইয়াক কিমান দিবা ইন্দ্ৰই ক'লে মই নাজানো ব্ৰহ্মাৰ ওচৰলৈ লৈ যাব বিচাৰিলে ব্ৰহ্মলোক 14 লোকৰ ভিতৰত একেবাৰে ওপৰত আছে ব্ৰহ্ম তাৰ ওপৰত বৈকুণ্ঠ সি ক'লে মোক এনেকৈ নিলে মই নাযাওঁ এতিয়া তহঁত দুটাই মোক দোলাত নে সুবিধা লৈ ল'লে ভাবিলে সিহঁতে নিবই লাগিব সিহঁতৰ হাতত প্ৰশ্নৰ উত্তৰ নাই দুইটাই দোলা কৰি লৈ গৈছে ব্ৰহ্মলোকলৈ ব্ৰহ্মাই কৈছে ভাই তোমালোক আহিলা এইটো কোন আনিলা কৈছে এইটো কাল হ'ল কি ক'লে বোলে ৰাম নামৰ মূল্য লাগে ব্ৰহ্মাই ভাবিলে সাংঘাতিক হ'ল ময়ো নাজানো মহিমা জানো এতিয়া মূল্যটো কিমান দিবা ইয়াৰ বোলে ব'লাচোন শিৱ 12জন বৈষ্ণৱৰ ভিতৰত এজন কিজনী শিৱই জানে শিৱৰ ওচৰলৈ আহিল শিৱই ক'লে ময়ো নাজানো ব'লা বৈকুণ্ঠলৈকে যাওঁ আৰু ডাইৰেক্ট সোধোগে ভগৱান কৃষ্ণই তেওঁৰ নাম লৈছে যেতিয়া তেওঁৱে ক'ব বৈকুণ্ঠ পালেগৈ আৰু ভগৱান কৃষ্ণই দেখিলে আৰে ব্ৰহ্মা শিৱ ইন্দ্ৰ যম আৰু এটা লৈ আহিছে জীৱ এটা দোলাত কি হ'ল বোলে প্ৰভু নক'ব আৰু এই যে জীৱটোক ডাইৰেক্ট বৈকুণ্ঠলৈ আনিলা কাৰণটো কি বোলে এইটো য'ত কুটৰ খায় ই এনেকুৱা এটা প্ৰশ্ন কৰিছে আমাৰ হাতত উত্তৰ নাই বোলে কি কৰিলে ই গোটেই জীৱন পাপ কৰিছে বোলে মাত্ৰ দুবাৰ ৰাম নাম ল'লে তাকো এজন ভকতে ইয়াৰ ডিঙিত হেঁচা মাৰি ধৰাৰ কাৰণে লৈছে এতিয়া ই কৈছে সেই দুবাৰ যে ল'লোঁ তাৰ মূল্য কিমান দিবা কোৱা প্ৰভু আমাৰ হাতত মূল্যটো নাই আপুনিয়ে কওক ভগৱানে ক'লে তাক নমাই দে দোলাৰ পৰা মোৰ ওচৰলৈ পঠিয়াই দে আহিল আৰু তাক ক'লে কোলাত বহুৱাই ল'লে দেৱৰাজে সুধিছে ভাই মূল্য কিমান বোলে আৰু কি মূল্য লাগে যিটো জীৱাত্মা পাপী আত্মা দুবাৰ ৰাম নাম লোৱাৰ পাছত সি স্বৰ্গৰ পৰা গৈ ব্ৰহ্মলোকলৈ গৈ কৈলাশ ভ্ৰমণ কৰি বৈকুণ্ঠ ধাম পাই মোৰ কোলাত স্থান পাই গ'ল তাক আৰু কি মূল্য দিবা মাত্ৰ দুবাৰ নাম লৈ প্ৰভু ভগৱন্তৰ বৈকুণ্ঠ ধামত গুচি গ'ল মাত্ৰ আপোনাৰ নিষ্ঠা আপোনাৰ ভক্তিয়ে যদি আপুনি লয় অনিচ্ছাকৃতভাৱে আৰ্তনাদত পৰি চতুৰ্বিধা ভজতে মাম জনা সুকৃতিন অৰ্জুন আৰ্ত জিজ্ঞাসু অৰ্থাৰ্থী জ্ঞানী চ ভৰতৰ্ষভ 7ম অধ্যায় 16 নম্বৰ শ্লোক অৰ্জুনক কৈছে 4 ধৰণৰ ভক্তই মোক ভক্তি কৰে আৰ্ত বিপদত পৰি জিজ্ঞাসু যোনে জানিবৰ কাৰণে অৰ্থাৰ্থী ধন টকা পইচাৰ আশাত আৰু জ্ঞানী যোনে জানিলে এই 4 ধৰণৰ যেনেকৈ হওক ভকতে মোৰ নাম লৈছে ৰামৰ নাম ল'লেই আপুনি তালৈ যাব পাৰে সেইকাৰণে ইয়াত লিখিছে যে তেওঁৰ নামটোৱে হৈছে কলিযুগত প্ৰধান মন্ত্ৰ একে ঈশ্বৰ কৃষ্ণৰ নাম ছয় এহি মানে শাস্ত্ৰাৰ্থ কৰিও আশ্ৰয় সেইকাৰণে তেওঁক আশ্ৰয় ল'বলৈ দিছে আমি আশ্ৰয় ক'ত ল'ম এতিয়া এইটোৱে হৈছে মূল ভাগৱতৰ কথা আমি আজি মানুহ দুবিধাত পৰি আছোঁ কোনোবাই ক'ৰবাত যাবলৈ কৈছে কোনোবাই ক'ৰবাত যাবলৈ কৈছে চবৰে ভয় আপোনাৰ জীৱনলৈ যদি অকণমান সংঘাত আহিছে আপুনি কাৰোবাৰ ওচৰত উপদেশ বিচাৰি গৈছে মোৰ কি হ'ব হাতটো চাই দে কোনোবাই কপাল চাই দিছে কোনোবাই কুষ্ঠি চাইছে কোনোবাই কিবা চাইছে আৰু সকলটো সতেই যদি অসতৰ হাতত পৰিল তেতিয়াহ'লে আপোনাক দেশ দুনীয়া ভ্ৰমাই ফুৰিব আজি অমুকলৈ যা অমুকটো কৰ কাইলৈ তমুকটো কৰ ইমান টকাৰ অমুকক দান দে তিমাক টকাৰ এইখিনি দে অমুকক এইটো কৰ সুবিধা ল'ব কিয় কাৰণ আপুনি ভয় খাইছে নিজক আৰু দৈৱী সম্পদত প্ৰথম কৈছে যে ভয় নকৰিবা কেতিয়াও
অভয়ম সত্য সমশুদ্ধি জ্ঞানযোগ ব্যৱস্থিত দানম দমস্বস্য যজ্ঞস্য স্বাধ্যায়স্তপ আৰ্জৱম। ষষ্ঠাদশ অধ্যায় প্ৰথম শ্লোক গীতা। দৈবিক সম্পদৰ প্ৰথম যিটো কোৱালিটি দিছে সেইটো হৈছে অভয়। আৰু আমি ভয় কৰোঁ। ভয় কৰাৰ কাৰণে আশ্ৰয় ক'ত ল'ম আমি নিশ্চিত হ'ব পৰা নাই। আশ্ৰয়টো ক'ত ল'ম? কাৰণ আমাৰ মনত ভয় আছে, কিজনী এইটো নকৰিলে আমাৰ এইটো হৈ যায়, এইফালে যাবলৈ কৈছে নগ'লে কিজনী কিবা এটা হৈ যায়। ভয়। এটা ল'ৰাই ছোৱালী এজনী বিয়া কৰাই আনিলে, বৰ ধুনীয়া। প্ৰত্যেক দিনাই ঘৈণীয়েকক ভয় খুৱায়, এই যা এইটো কৰ, নহ'লে পানী গৰম কৰ, নহ'লে কাপোৰ ধো, নহ'লে বুলি কয়। ভয়তে গৈ যি কৰিবলৈ কয় তাকে কয়। কোনো দিন সাহস কৰিব পৰা নাই যে নহ'লে কি হ'ব, তই এইখিনি কৰ। নকৰিলে কি হ'ব ঠিক নাই, মানে সেইটো ভাবিয়ে কৰি আছে। সুধিবলৈ সাহস হোৱা নাই যে নকৰিলে কি হ'ব, তালৈ নগ'লে কি হ'ব। ঘৈণীয়েকক যিটোৱে কৰিবলৈ কয় মাত্ৰ পিছফালে কৈ দিয়ে নহ'লে। বছ ভয় খাই এবছৰত একদম শুকাই খিনাই ঘৈণীয়েকৰ অৱস্থা নাই। মাকৰ ঘৰলৈ গ'ল, মাকে সুধিলে আইজনী ইমান ধুনীয়া ছোৱালীজনী বিয়া দিছিলোঁ, তই শুকাই খিনাই আহিছ যে কাৰণটো কি? তোক শহুৰ শাহুৱে কষ্ট দিয়ে নেকি? প্ৰথম টাৰ্গেট শহুৰ শাহুৰক। ক'লে যে নহয়, শহুৰ শাহু মোৰ বৰ ভাল, খুব মোক একদম ঘৰৰ ছোৱালী নিচিনা মৰম কৰে। তই এনেকৈ খিনাইছ কিয়? কৈছে যি হৈছে তোৰ জোঁৱায়েৰৰ কাৰণে। জোঁৱায়ে কি কৰে? প্ৰত্যেক দিনাই ভয় খুৱাই প্ৰতিটো মুহূৰ্তত। কি বুলি কয়? এইটো কৰ, নহ'লে সিটো কৰ, নহ'লে। তই সোধা নাই কেতিয়াও বোলে নহ'লে কি? কৈছে নাই সোধা, ভয় লাগে। আচ্ছা তই এটা কাম কৰ, ব'ল তোৰ লগত আমিও যাম, আমি তহঁতৰ ঘৰৰ আশে পাশে লুকাই থাকিম। তোক যেতিয়াই ক'ব এইটো কৰ, নহ'লে তই কবি নহ'লে কি? যেতিয়া কিবা কৰিবলৈ আহিলে আমিবিলাক আহি যাম চব। উপায় তেতিয়া তই একো চিন্তা কৰিব নালাগে। যেতিয়া সাহস দি দিলে, ঠাণ্ডা দিন আছিল, ঘৰলৈ আহিল, শুই আছে। ৰাতিপুৱা বিচনাতে গিৰিয়েকে ক'লে এই শুই আছ, উঠ যা পানী গৰম কৰ, নহ'লে। এইবাৰতো ঘৈণীয়েকক শিকাই বুজাই পঠিয়াইছে মাকে। ঘৈণীয়েকে ক'লে নহ'লে কি? গিৰিয়েকে কৈছে নহ'লে মই নিজে গৰম কৰি ল'ম। এবছৰ ভয় খালে, কাৰণ তত্ত্বটোত সোমাব পৰা নাই। তত্ত্বটো কি? যোনে যেনেকৈ ভয় দেখুৱাই যোনফালে যাবলৈ কৈছে আমি তালৈ গৈছোঁ। আচল তত্ত্বটো শাস্ত্ৰত কি লিখা আছে এই সত্যটো আমি উদ্ভাৱন কৰিব পৰা নাই। শাস্ত্ৰই কি কৈছে? শাস্ত্ৰই কৈছে একেখানি শাস্ত্ৰ মাত্ৰ বুজা নৰগণ, দৈৱকীৰ পুত্ৰে যাক কৰিছা বৰ্ণন। শাস্ত্ৰ সেইখনেই যিখন ভগৱান কৃষ্ণই কৈছে। আৰু কি ক'লে? ভজনীয় দেৱ এক দৈৱকীৰ সুত, মন্ত্ৰ একে ঈশ্বৰৰ, তান পাৱে সেৱা মাত্ৰ এক অদ্ভুত। তেওঁৰ চৰণত সেৱা কৰাটোৱে আমাৰ কৰ্ম। তাৰ বাহিৰে মন্ত্ৰ একে ঈশ্বৰ কৃষ্ণৰ নাম ছয়, এই মানে শাস্ত্ৰ অৰ্থ কৰিও আশ্ৰয়। শাস্ত্ৰও সেইখন যিখন ভগৱানে কৈছে সেৱা কৰিবৰ যোগ্য সেইজনে দেৱ। তেওঁৰ চৰণতে তেওঁৰ নামটোৱে হৈছে প্ৰধান মন্ত্ৰ, আৰু কৰ্মও হৈছে তেওঁৰ সেৱা কৰা, তেওঁৰ হৈ পেলাই কৰ্ম কৰা। যজ্ঞাৰ্থাৎ কৰ্ম অন্যত্ৰ লোকো অয়ম কৰ্ম বন্ধন। প্ৰভু ভগৱন্তৰ নিমিত্তে কৰ্ম কৰা, নহ'লে কৰ্মবন্ধনে চুব। যি কৰ্ম কৰা প্ৰভু ভগৱন্তৰ চৰণত অৰ্পণ কৰিবলৈ কৈছে, তেওঁৰ চৰণত অৰ্পণ কৰা। যদ কৰচি যদ আশ্নচি যদ জুহাচি দদাচি যদ তপস্যচি কৌন্তেয় তৎ কুৰুষ্য মদৰ্পণম। নৱম অধ্যায় 27 নম্বৰ শ্লোক গীতা। যি কৰিছ, যি খাইছ, যি তপ কৰিছ, যি দান কৰিছ, সমস্ত মোত অৰ্পণ কৰ। আপুনি ৰাতিপুৱা শোৱাৰ পৰা উঠি বিচনাতে কওক, হে প্ৰভু নাৰায়ণ, দিনটো তোমাৰ চৰণত অৰ্পণ কৰিলোঁ। ক'ৰবালৈ যাবলৈ ওলাইছে, হে প্ৰভু ভগৱান, এই যাত্ৰা তোমাৰ চৰণত অৰ্পণ কৰিলোঁ। কিবা খাবলৈ লৈছে, হে প্ৰভু এই অন্নমুঠি তোমাৰ চৰণত অৰ্পণ কৰিলোঁ। কিন্তু কি অৰ্পণ কৰিছে চাই ল'ব, সেইটো আপোনালোকলৈ এৰিলোঁ। চব বস্তু অৰ্পণ কৰিব বিধা নহয় আৰু কৃষ্ণ। সেই অৰ্পণ কৰিব বিধাৰ যিটো থাকে সেইটো কৰিব। কাৰণ ভগৱান ইয়াত আছে, অহম বৈষ্ণৰ ভূত্বা প্ৰাণীনাম দেহমাশ্ৰিত প্ৰাণ অপান সমাযুক্ত পঞ্চামন্যম চতুৰ্বিধম। পঞ্চদশ অধ্যায় গীতা 14 নম্বৰ শ্লোক। ভগৱানে কৈছে মই যঠৰগ্নি হিচাপে, বৈষ্ণৰ হিচাপে মানুহৰ পেটত থাকোঁ। যিটোৱে 4 ধৰণৰ যি আমি খাওঁ, চোবাই খাওঁ, পি খাওঁ, চেলেকি খাওঁ, চুপি খাওঁ, পানীৰ দৰে, এই 4বিধ যি অন্ন মানে দ্ৰব্য আমাৰ ভিতৰলৈ আমি গ্ৰহণ কৰোঁ, এই সম্পূৰ্ণবিলাক ভগৱানে কৈছে মই যঠৰগ্নি হিচাপে তাক পচাই দিওঁ, হজম কৰোঁ।
গতিকে প্ৰভু ভগৱন্তলৈ জীৱিত অন্ন পঠিয়াব, সেইটো চিন্তা কৰিব কি পঠিয়ালে ভাল। সেইকাৰণে ইয়াত কৈছে মন্ত্ৰ একে ঈশ্বৰৰ কৃষ্ণ নাম ছয়, এই মানে শাস্ত্ৰৰ অৰ্থ কৰিও আশ্ৰয়। ইয়ালৈকে গৈছে, ইয়াৰ পাছত বাপে অকণ পাঠ কৰিব। কৃষ্ণ কৃষ্ণ ত্ৰেবেণীতে বাঢ়ি যায়বে কৃষ্ণৰ ভকতি, লভিবা পৰমানন্দ, এৰায়া দুৰ্গতি। কহে মূঢ় গোপাল চৰণ হীন কাম, সৰ্বজনে মুখ ভৰি বোলা ৰাম 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 কৃষ্ণ হৰি ৰাম ৰাম ৰাম। কালৰ ব্যৱস্থা দুলৰি বদতি মৈত্ৰেয় বিদুৰ শুনিও, স্থূল সূক্ষ্ম কাল যত সূৰ্যৰ গতিয়ে সমস্ত্ৰকে যি জানি, শাস্ত্ৰৰ ইটো সন্মত, যাহাক বিভাগ কৰি তেন পাৰি, পৰমাণু নাম তাৰ সি পুনলোকৰ দৃশ্য নুহি কয়, ইটো কথা কৈলো সাৰ, পৰমাণু দেহ যেবে সূৰ্য ব্যাপে, সেহি পৰমাণু কাল সূক্ষ্ম কাল কহি, স্থূল কহুৱাবে, ইটো কথা যত ভাল। ও ৰাম দুই পৰমাণু ভৈলে একঠাই, ত্ৰাসকনো বুলয়, তিনি অনুবিনে মিলিয়া ৰহিলে, ত্ৰয়চৰেনো তাকে কয়, সূৰ্যৰ কিৰণে কুন্দাক্ষৰ জালে, যেবে ভৈলায়ু উপগত, সেহি বেলাতেবে যিটো ত্ৰয়সৰেনো, তাক দেখি ভাল মত, ও ৰাম ত্ৰিনিত্ৰয়সৰেনো সংযোগত পুনু, ক্ৰোটি বোলে সৰ্বজন, সতেক ক্ৰোটিয়ে বেধ কাল হয়,
বিদুৰ কৰিবা মন তিনি বেধ মিলি হোৱে একলয় লৱৰ ভৈলাত্ৰী তয় ত্ৰাহাক নিমেষ বোলয় শাস্ত্ৰত জানিবা তুমি নিশ্চয় ও ৰাম তৃতীয় নিমেষে হয় ক্ষণকাল পাঞ্চক্ষণে কাষ্ঠা এক কাষ্ঠা পাঞ্চদশে হয় লঘুতা বুলিবা মনে প্ৰত্যেক কৃষ্ণ